এটি জৰুৰী ঘোষণা অসমৰ স্বাভিমানৰ গামোচাক লৈ বিতৰ্ক চলি থকাৰ সময়তেই আকুট বিকুটৰ ফালৰ পৰা অসমৰ বিহু কমিটিসমূহলৈ এই জৰুৰী ঘোষণা। এইবাৰ অসমৰ কোনো শিল্পীক আপোনালোকে ডিঙিত গামোচা নিদিব। হয়, যিহেতুকে অসমীয়াৰ হিয়াৰ আমঠু বহাগ বিহু সমাগত আৰু এই বহাগ বিহুৰ লগত সংগতি ৰাখি আপোনালোকে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিব, য'ত অসমৰ একাংশ তথাকথিত শিল্পীক গীত গাবলৈ আমন্ত্ৰণ জনায় আৰু তেওঁলোকক মঞ্চত গীত পৰিৱেশন কৰাৰ আগত তেওঁলোকক জাপি লগতে গামোচাৰে সন্মান যাচে। কিন্তু এইবাৰৰ পৰা আপোনালোকে কোনো গায়কক গামোচা দি সন্মান নিদিব। বিহু কমিটিসমূহ এই ক্ষেত্ৰত সাৱধান, সতৰ্ক লগতে কঠোৰ হওক। কিয়নো অসমৰ স্বাভিমানৰ সন্মানৰ গামোচাখনক যিসকলে সন্মান দিব নাজানে, যিসকলে মৰম দিব নাজানে, যিসকলে এই গামোচাখন ডিঙিত থাকিলে ডিঙিত অশান্তি পায়, বিজবিজেই থকাৰ অনুভৱ কৰি ডিঙিৰ পৰা গুচাই দিয়ে, সেইসকলক গামোচা দিয়া প্ৰয়োজন নাই বুলি আকুট বিকুটে মনে প্ৰাণে অনুভৱ কৰিছে। সেয়া লাগিলে কোনোবা গায়কেই হওক বা ডাঙৰ ডাঙৰ মন্ত্ৰী MLA হওক। কিয়নো বিহু মঞ্চত বিগত বছৰবোৰত দেখা পোৱা গৈছে, যেতিয়া এজন গায়কক গান গোৱাৰ প্ৰাক মুহূৰ্তত গামোচা দি সম্ভাষণ জনাই মৰম চিনাকি দিয়ে, লগতে সন্মান প্ৰদান কৰি ডিঙিত দিয়া হয় আৰু লগে লগে সেই গায়কজনে বা গায়িকাজনীয়ে গামোচাখন ডিঙিৰ পৰা গুচাই মাইকৰ ষ্টেণ্ডত থৈ দিয়ে, নাইবা লগত যোৱা কেইজনক দি দিয়ে, মানে ডিঙিত লৈ নাথাকে বা থাকিব নিবিচাৰে, যিটো গামোচাখনকহে অসন্মান কৰা হয়। নাজানো তেওঁলোকে কি অশান্তি পায় এখন ফুলাম গামোচা ডিঙিত লৈ 2টা 3টা বা 10টা গীত ৰাইজৰ সন্মুখত পৰিৱেশন কৰিবলৈ। যিটো সময়ত নাগাৰা নামত পাঠক বা পাঠিকাই ডিঙিত গামোচা লৈ গোটেই নিশা নাম গাব পাৰে, যিটো সময়ত ডিঙিত গামোচা লৈ হুঁচৰি গাব পাৰে, সেই সময়ত এজন গায়ক বা গায়িকাই ডিঙিত গামোচাখন লৈ গান গাব নোৱাৰাৰ যুক্তি ক'ত থাকিব পাৰে? গতিকে যিসকলে ডিঙিত গামোচাখন লৈ গীত গাবলৈ অশান্তি পায়, সেইসকলক গামোচা নিদিব, লগতে গামোচা দিয়াৰ পৰা বিৰত থাকক। সেয়া লাগিলে অসমৰ ডাঙৰ ডাঙৰ গায়কেই হওক বা সৰু সৰু গায়ক গায়িকাই হওক, কাকো গামোচাৰে সন্মান নিদিব। অসমীয়া জাতিৰ শক্তি আৰু সৌষ্ঠৱ বৃদ্ধিৰ স্বাৰ্থত আকুট বিকুটৰ ফালৰ পৰা ইয়াৰ নিৰ্দেশ নহয়, কেৱল অনুৰোধহে কৰিছো। ধন্যবাদ। জয় আই অসম। আপুনিও যদি একমত তেনেহলে আপোনাৰ সঁহাৰি কামনা কৰিলো। ধন্যবাদ।